হয়, এই দুপৰীয়া বজাৰৰ পৰা আহি থাকোঁতে বহুত মাছ সাৰি থকা দেখা পালোঁ। তাকে লগৰ মিণ্টুক কৈ জাল এখন এৰেঞ্জ কৰি আনি পেলাই ইয়াতে মাছ মাৰিবলৈ আহিলোঁ। দেখিছোঁ এইটো দেখোন আমাৰ এতিয়া অসমত গোটেই তলপাৰ লগাই থকা টাইগাৰ ফিছটো। এইটো কোনোবা দুষ্ট চক্ৰাটো নিশ্চয় পেলাই যোৱা বুলি পেলাই সন্দেহ কৰি পেলাই আপোনালোকক জনালোঁ। চ' এতিয়া কিবাকৈ ৰাইজে মিলি পেলাই আমি অলপমান উঠাইছোঁ। বাকীখিনি উঠোৱাৰ কিবা বন্দোবস্ত আমি নিশ্চয় কৰিব লাগিব আৰু। এইটো বেগা নদীৰ আপোনাৰ ডক্টৰ ভূপেন হাজৰিকা পথ, ৱাৰ্ড নম্বৰ 2, 2 নম্বৰ ৱাৰ্ডৰ শেষ সীমাটোৱে পৰে আৰু এইটো পাৰত থাকোঁতে হাতেদিয়ে উঠালোঁ আমি এইখিনি যিখিনি মাছ আমি উঠাইছোঁ বৰ্তমান। এতিয়া নদীৰ ভিতৰতো আছে, সেইখিনি জাল মাৰি উঠাবলৈ চেষ্টা কৰা নাই আৰু আমি এতিয়া। আকৌ এইটো মাছ যিহেতু জাল চাল ফাটি যোৱাৰ চান্স থাকে, বাঁহ চাহ বহুত আছে। এতিয়া এইটো কোনো নাখায় কাৰণে সিহঁতে জাল নামাৰোঁ বুলি পেলাই ক'লে। তথাপিতো হাতেদি যিখিনি আমি পাৰোঁ সেইখিনি আমি উঠাই আছোঁ বাৰু এতিয়া বৰ্তমান। হয়, নিশ্চয় এনেকুৱা নিচিনা কাম কৰিলে বেয়া লাগে দিয়কচোন। যদি কোনোবা জনা শুনা ব্যক্তিয়ে কৰিছে, আমাৰ কোনোবা নিজৰে মানুহ হ'ব। যদি তেনেকুৱা কৰিছে আগলৈ যাতে নকৰে আৰু কিবা প্ৰকাৰে এই মাছখিনি উলিয়াই পেলাই নদীখন চাফা কৰিবৰ কাৰণে মই নিশ্চয় আহ্বান জনাম। এইটো মই জানাত এই আমাৰ থলুৱা যিমানখিনি মাছ আছে তাৰ পোনা আৰু কণী খাই শেষ কৰিব আৰু যোনখিনি ঠাইত বসবাস কৰে অন্য মাছ আৰু থাকিবলৈ নিদিয়ে বুলি মই যিমানখিনি পাইছোঁ আৰু পঢ়িছোঁ। নাই, আজি বৰ্তমান এতিয়া আপোনাৰ 2-2:30 বজাত মই দেখা পাইছিলোঁ। মষ্ট প্ৰবলি 1:30-2 বাজিব। তেতিয়া সেনেকুৱা সময়ত দেখা পাইছিলোঁ। আজি এইখিনিতে দেখা পাইছোঁ, বেলেগ জেগাত আৰু ঠাই দেখা নাই মই। নিশ্চয় এইটো মাছে আৰু এইখন বৈগা নদীত এতিয়াহে দেখিছে এনেকৈ শুকাই আছে। যেতিয়া বাৰিষা এখন ভৰ নদী হয়, ইয়াতে বিভিন্ন ধৰণৰ মাছ আহে আৰু ওচৰৰ অঞ্চলৰ মানুহখিনিয়ে মাছ ধৰি খায়। আৰু এইটো মাছ যদি থাকে তেন্তে থলুৱা মাছখিনি থাকিব বুলি সন্দেহ আছে আৰু। মানে ওচৰতে বস্তাটো পৰি আছিলে, তাতে গম পাইছোঁ যে সেই বস্তাটো কোনোবাই তাৰমানে বস্তা দিয়ে 1 বস্তা এই মাছটো পেলাইছে নদীত। পিছলৈ আমি সেইটো কথা গম পাইছোঁ। এতিয়া কোনে পেলাইছে তাৰ ওপৰত সন্দেহ কৰিব পৰা নাই বৰ্তমানলৈকে। অলপমান বিচাৰ খোচাৰ কৰিব লাগিব তাৰ বাবে। এইটো মাছৰ ব্যৱসায়িক স্বাৰ্থ বুলি মই গম নাপাওঁ। যিমানখিনি মই জানো এই মাছটোৱে বৰ্তমান লোকেল আৰু থলুৱা মাছখিনি ক্ষতি কৰে বুলিয়ে যিমানখিনি মই গম পাই আছোঁ। ব্যৱসায়িক হিচাপে মই ইমানখিনি গম নাপাওঁ। কিন্তু ব্যৱসায়িক হিচাপে কোনোবা খাল বিল বা ফিচাৰী যদি মাছটো থাকে, বাকী লোকেল মাছখিনিৰ অপকাৰ হ'ব বুলি সিহঁতে উঠাই পেলাই দিব পাৰে, সেইটো সন্দেহ কৰিব পাৰি। হয়, এই দুপৰীয়া বজাৰৰ পৰা আহি থাকোঁতে বহুত মাছ সাৰি থকা দেখা পালোঁ। তাকে লগৰ মিণ্টুক কৈ জাল এখন এৰেঞ্জ কৰি আনি পেলাই ইয়াতে মাছ মাৰিবলৈ আহিলোঁ। দেখিছোঁ এইটো দেখোন আমাৰ এতিয়া অসমত গোটেই তলপাৰ লগাই থকা টাইগাৰ ফিছটো। এইটো কোনোবা দুষ্ট চক্ৰাটো নিশ্চয় পেলাই যোৱা বুলি পেলাই সন্দেহ কৰি পেলাই আপোনালোকক জনালোঁ। চ' এতিয়া কিবাকৈ ৰাইজে মিলি পেলাই আমি অলপমান উঠাইছোঁ। বাকীখিনি উঠোৱাৰ কিবা বন্দোবস্ত আমি নিশ্চয় কৰিব লাগিব আৰু। এইটো বেগা নদীৰ আপোনাৰ ডক্টৰ ভূপেন হাজৰিকা পথ, ৱাৰ্ড নম্বৰ 2, 2 নম্বৰ ৱাৰ্ডৰ শেষ সীমাটোৱে পৰে আৰু এইটো পাৰত থাকোঁতে হাতেদিয়ে উঠালোঁ আমি এইখিনি যিখিনি মাছ আমি উঠাইছোঁ বৰ্তমান। এতিয়া নদীৰ ভিতৰতো আছে, সেইখিনি জাল মাৰি উঠাবলৈ চেষ্টা কৰা নাই আৰু আমি এতিয়া। আকৌ এইটো মাছ যিহেতু জাল চাল ফাটি যোৱাৰ চান্স থাকে, বাঁহ চাহ বহুত আছে। এতিয়া এইটো কোনো নাখায় কাৰণে সিহঁতে জাল নামাৰোঁ বুলি পেলাই ক'লে। তথাপিতো হাতেদি যিখিনি আমি পাৰোঁ সেইখিনি আমি উঠাই আছোঁ বাৰু এতিয়া বৰ্তমান। হয়, নিশ্চয় এনেকুৱা নিচিনা কাম কৰিলে বেয়া লাগে দিয়কচোন। যদি কোনোবা জনা শুনা ব্যক্তিয়ে কৰিছে, আমাৰ কোনোবা নিজৰে মানুহ হ'ব। যদি তেনেকুৱা কৰিছে আগলৈ যাতে নকৰে আৰু কিবা প্ৰকাৰে এই মাছখিনি উলিয়াই পেলাই নদীখন চাফা কৰিবৰ কাৰণে মই নিশ্চয় আহ্বান জনাম। এইটো মই জানাত এই আমাৰ থলুৱা যিমানখিনি মাছ আছে তাৰ পোনা আৰু কণী খাই শেষ কৰিব আৰু যোনখিনি ঠাইত বসবাস কৰে অন্য মাছ আৰু থাকিবলৈ নিদিয়ে বুলি মই যিমানখিনি পাইছোঁ আৰু পঢ়িছোঁ। নাই, আজি বৰ্তমান এতিয়া আপোনাৰ 2-2:30 বজাত মই দেখা পাইছিলোঁ। মষ্ট প্ৰবলি 1:30-2 বাজিব। তেতিয়া সেনেকুৱা সময়ত দেখা পাইছিলোঁ। আজি এইখিনিতে দেখা পাইছোঁ, বেলেগ জেগাত আৰু ঠাই দেখা নাই মই। নিশ্চয় এইটো মাছে আৰু এইখন বৈগা নদীত এতিয়াহে দেখিছে এনেকৈ শুকাই আছে। যেতিয়া বাৰিষা এখন ভৰ নদী হয়, ইয়াতে বিভিন্ন ধৰণৰ মাছ আহে আৰু ওচৰৰ অঞ্চলৰ মানুহখিনিয়ে মাছ ধৰি খায়। আৰু এইটো মাছ যদি থাকে তেন্তে থলুৱা মাছখিনি থাকিব বুলি সন্দেহ আছে আৰু। মানে ওচৰতে বস্তাটো পৰি আছিলে, তাতে গম পাইছোঁ যে সেই বস্তাটো কোনোবাই তাৰমানে বস্তা দিয়ে 1 বস্তা এই মাছটো পেলাইছে নদীত। পিছলৈ আমি সেইটো কথা গম পাইছোঁ। এতিয়া কোনে পেলাইছে তাৰ ওপৰত সন্দেহ কৰিব পৰা নাই বৰ্তমানলৈকে। অলপমান বিচাৰ খোচাৰ কৰিব লাগিব তাৰ বাবে। এইটো মাছৰ ব্যৱসায়িক স্বাৰ্থ বুলি মই গম নাপাওঁ। যিমানখিনি মই জানো এই মাছটোৱে বৰ্তমান লোকেল আৰু থলুৱা মাছখিনি ক্ষতি কৰে বুলিয়ে যিমানখিনি মই গম পাই আছোঁ। ব্যৱসায়িক হিচাপে মই ইমানখিনি গম নাপাওঁ। কিন্তু ব্যৱসায়িক হিচাপে কোনোবা খাল বিল বা ফিচাৰী যদি মাছটো থাকে, বাকী লোকেল মাছখিনিৰ অপকাৰ হ'ব বুলি সিহঁতে উঠাই পেলাই দিব পাৰে, সেইটো সন্দেহ কৰিব পাৰি।